আহিছিলো নলবাৰী ৰাস চাব আহি পালো ইণ্ডিয়া গেট এইফালে চাওক ইয়াত আহিলে ৰাৱণৰ দৰে খাব লাগে বাপৰে বাকি উল্টা পুল্টাকে ঘূৰি আছে কালাৰফুল কৰি দিছে বোলে একলাই দাঙি নিবি ফ্ৰী দিব ফ্ৰী দিবি না সঁচাই না friends welcome back to my youtube channel হিমাংশু vlog প্ৰথমতে আপোনালোক সকলোকে মোৰ ভিডিও চাই থকাৰ বাবে বহুত ধন্যবাদ কালিৰ পৰা আৰম্ভ হৈছে নলবাৰী ৰাস মহোৎসৱ 2024 আৰু আজি হল দ্বিতীয় দিন যেহেতু আপোনালোকে মোক এটা গধুৰ দায়িত্ব দি দিছে যে ডেইলি ভিডিও লাগে ৰাখত ডেইলি ভিডিও লাগে তো আজিও দিবলৈ মই সাজু তো এতিয়া যেহেতু গধুলি হল আৰু গধুলি হোৱাৰ লগে লগে ৰাস চাই ভাল লাগে কাৰণ গধুলি হোৱাৰ লগে লগে ৰঙা নীলা লাইটবোৰ জ্বলি উঠে আৰু তাৰ লগতে মানুহৰ সমাগম হয় একদম ভিৰ হৈ যায় গতিকে দোকান চকান এইবিলাক চাইও ভাল লাগে আৰু নলবাৰী ৰাস মানে আপোনালোকে জানেই সদায় নতুন কিবা এটা হৈ থাকে যিনো নলবাৰী ৰাসত কি চলি আছে কেনেকুৱা হৈছে সকলো চাম আৰু আপোনালোকক দেখুৱাম ভিডিওটো শেষলৈকে চাই থাকিব কিমান দীঘল হয় নাজানো আৰু যোৱাৰ আগতে এটা কথা ক'বলৈ ওলাইছো আপোনালোকক মই জানো যে আপোনালোকে মোৰ ভিডিওসমূহ চাই ভাল পায় লাইক কৰে আৰু বঢ়িয়া ধুনীয়া কমেন্ট কৰে কিন্তু সাবস্ক্ৰাইব কিয় নকৰে যিসকলে এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নহয় সাবস্ক্ৰাইব কৰি দিয়ক কাৰণ আপোনালোকে সাবস্ক্ৰাইব কৰিব আৰু মোৰ ভিতৰৰ পৰা উৎসাহ যাইব যে ভিডিও বনাও আৰু তেতিয়াহে ভিডিওবিলাক ভাল হ'ব তো এতিয়া সাবস্ক্ৰাইব কৰি দিয়ক আৰু বলক মোৰ লগত ৰাস চাম এইফালে নলবাৰী ৰাস মহোৎসৱ এতিয়া যাম আমি ভিতৰলৈ একদম চব কি পিন্ধি লৈছে আৰু এনেকুৱা বেপাৰী বহুত দেখা পাম আগত বলক আগৰ ফালে চাওক মোৰ লগত আহি গ'লে হিৰক ভাই অলপ আজি ঠাণ্ডা পৰিৱেশ না মানে পৰিৱেশটো ঠাণ্ডা হাল্লা নাই ইমান সেইকাৰণে আমাৰ জোচ আনে অলপ যেতিয়া ভিতৰত যাম নহয় আজি অলপ যেতিয়া ভিতৰত যাম জোচটো আহিব ৰাস পুলিচ এতিয়া মানে ৰাস্তাটো অলপ ঠাণ্ডা হৈছে পৰিৱেশটো এইবিলাক বেপাৰী গেলা আছে চাৰিওফালে ইফালে আমি হৰিমন্দিৰৰ গেট আহি পালো আৰু এইফালে চাওক টিকট ঘৰসমূহ ইয়াত আছে সকলে অফলাইনত টিকট কাটি মিলি হবে থিয়েটাৰৰ তেওঁলোক ইয়াত আহি যাব আৰু ইয়াৰ পৰা টিকট কাটি লৈ মানে এইবাৰ কি কৰিছে গোটেই থিয়েটাৰৰ টিকট কাউণ্টাৰ এটাই কৰি দিছে কমিটিৰ ফালৰ পৰা আৰু এইফালে চাওক এইফালে আমি এনেকৈ সোমাই যাম এতিয়া আৰু ওলাব দিয়া নাই সোমাবই পাৰিম এনেকৈ চেকটেক হৈ আছে দশাৱতাৰ চোৱা মানুহ চাওক চাৰিওফালে ভৰ্তি হৈ গৈছে এইফালে পাহাৰৰ ওপৰতো মানুহ হৈছে ওপৰত নহয় পাহাৰৰ তলত ওপৰত নিজৰাও লগাই দিছে আজি এটা ইটো দি দিছে আজি নিজৰাটো হেয়া মজা লগা হৈছে মানে মই অলপ আগতে কৈছিলো যে নলবাৰী ৰাসত কিবা নহয় কিবা নতুন সংযোজন হৈ থাকে আজি এইটো সংযোজন হল কালি এটা হ'ব বেলেগ হৈ থাকিব আৰু ইফালে গণেশটো চাওক কি ধুনীয়া লাগিছে একেবাৰে মস্তুৰ লৰাই আছে আৰু এইটো সকলোৱে ভাল পাইছে চাই এবাৰ ওপৰলৈ যায় এবাৰ তললৈ যায় প্ৰায় ৰিয়েলিষ্টিক গান আছে একেবাৰে চাই সৰু ল'ৰা ছোৱালীবিলাকে ভাল পাইছে সেয়া চাওক চাই আছে মনোটো এতিয়া আমি মন্দিৰৰ ভিতৰত সোমাম আৰু এইফালে সোমোৱাৰ লগে লগে প্ৰশাসনিক যোগাযোগ বিভাগ আছে ইয়াত তেনেকৈ বহি আছে কাৰোবাক লাগে হালি বহি যাব মানে আহি যাব বিভিন্ন কাৰ্যালয়সমূহ ইয়াত আছে সব কাৰ্যালয় পাই যাব নে কি ৰক সব কাৰ্যালয় ইয়াত মন্দিৰৰ তলত দিছে এইবাৰ আৰু এইখিনি খালী হৈছে মুখ্য কাৰ্যালয়টো ইয়াত আছে মুখ্য কাৰ্যালয়ৰ কাষত আৰু এখন নতুন সংযোজন হৈ গৈছে সেইফালে এইখিনিত বঢ়িয়া লগা হৈছে ইয়াত লেখা আছে 91 নলবাৰী ৰাস মহোৎসৱ আৰু এইফালে মন্দিৰটো আছে আৰু ইয়াত সকলোৰে সন্মুখত এনেকৈ সেলফি উঠিছে হিৰক উঠোৱা নাই সেলফি দাদাৰ উঠোদা চাৰিওফালে মানুহ আহিছে কিন্তু কালিতকৈ বহুত কম মানুহ আছে আজি ৰাসত নাকি হিৰক আজি বহুত কাম আছে হ'ব লাহে হ'ব কালি ৰাম আৰু গীতা আহিছিল যিহেতু সেইকাৰণে বেছি হৈছিল আজি অকণমান কম আছে আৰু এইফালে আছে মুখ্য মণ্ডপটো চাওক মুখ্য মণ্ডপখন আৰু সকলোৱে এনেকৈ ফটো লৈ আছে চাৰিওফালে মানুহ ফটো লোৱা এইফালে এটা মজাই লাগে ইয়াত আহি মানে এয়া চাওক নাওখন চলি থাকেতো কিবা এটা ভাল লাগে মজা লাগে মানে আৰু সকলোৱে এনেকৈ ফটো উঠি থাকে ইয়াত সেলফি উঠিব এখন হ'লেও চাৰিওফালে মূৰ্তি চোৱা মানুহ ভৰ্তি হৈছে মূৰ্তিনো কি চাম চাইছে আপোনালোকক দেখুৱাইছে আগৰ ভিডিঅ'কেইটাত যিসকলে চোৱা নাই চাই ল'ব আৰু এইফালে পুতলা নাচ চলি আছে এনেকৈ পুতলা নাচ চাওঁ পুতলা নাচ আৰম্ভ হৈ গ'ল আমিও আহিছোঁ আৰম্ভ হৈ গৈছে সভাসদ কি ঘটনা ঘটিব ক্ৰমে দৌৰিব কি পূৰ্ণ গৰ্ভ হ'ব কৰিব ভাদমা তিথি অষ্টমী দৈৱকীক কাৰাগাৰ কৰিছে আনন্দ লাগিব নাম চলিছে এইখন মঞ্চ যে কৰিছে এইখন মঞ্চত সদায় কিবা নহয় কিবা এটা ইয়াত ধুনীয়াকে বহি চাই থাকিব পাৰিব এতিয়া নেশ্যনেল ট্ৰেড এক্সপো হে ভাই কি ক'ত পাইছে নে বহুত হৈছে কিন্তু বহুত এক্সপোৰ ভিতৰত কি চাব ভাই মানুহ তামাম মানুহে কিনা আৰম্ভ কৰি দিছে কালিৰ পৰা আৰম্ভ হৈছে কিন্তু কিনাত কম কৰা নাই মানুহে নাকি চবে কিনি আছে নেশ্যনেল এক্সপোৰ পৰা ওলাই আহিলো আৰু ওলাই অহাৰ পিছত এনেকুৱা ৰাস্তা এটা দেখা পাব ৰাস্তাটোত চাওক মানুহ আৰু এইফালে আছে গ্ৰন্থমেলা এইফালে গ্ৰন্থমেলাত যাম এতিয়া অসম গ্ৰন্থমেলা বলক ভিতৰলৈ সোমাই যাম কি চাব আৰু চাৰিওফালে কিতাপ থৈ দিছে
দিছে কিতাপৰ দোকানে কিতাপ যিসকলে পঢ়ি ভাল পায় যাওক ইয়াত গ্ৰন্থমেলাৰ পৰা ওলাই আহিলো আৰু ইফালে আছে এক্সপো মানে ইফালেও দোকান আছে বহুত ইফালে কিন্তু মানুহ কম আছে ইয়ে ভাই ইফালে আমি ব্ৰিজৰ তলত আৰু ইয়াতো চকৰি আছে সৰু চলি হৈ গ'লো পিঠা খাব সেয়া চাওক কি ধুনীয়া ধুনীয়া পিঠা বনাইছে আৰু ইয়াত এনেকৈ বহি খাম চেৰিও দিছে চেৰি এই চাওক চেৰি আমি যাম প্ৰজ্ঞা সেতুৰ ওপৰত মানে ব্ৰিজৰ ওপৰত আৰু গৈ আহি গ'লো আমি ব্ৰিজৰ ওপৰত আৰু ব্ৰিজৰ ওপৰৰ পৰা মন্দিৰটো চাওক একদম লাইটিং এইফালে এইটো কৰা নাছিল কেইদিনমান আগলৈকে এইটো কৰিলে আৰু ইয়াত চবে চেলফি উঠি আছে আৰু ইফালে মন্দিৰটোৰ পৰিৱেশ চাওক বা কৃষ্ণই মুখ ফালি দিছে চৰাইৰ এয়া চাওক লাইটিঙত দেখাইছে চেলফি উঠা ফটো উঠা কম নহয় কিন্তু কাৰণ ইয়াত ডেকৰেশ্যনটো ভাল হৈছে অকণমান মানে চাৰিওফালে লাইটিং দিছিলো আৰু পোহৰো বহুত ইয়াত চাওক সকলোৱে চেলফি উঠি আছে এনেকৈ আমি নলবাৰী বাণিজ্য মেলা 2024 তো ভিতৰত বলক কি আছে চাওক ৰাধা কৃষ্ণ এয়া চাওক সকলোৱে ফটো উঠিছে এতিয়া আমি সোমাম গুহাৰ ভিতৰত মানে নলবাৰী বাণিজ্য মেলাৰ ভিতৰত বহুত দীঘল যে গুহাটো হৈছিল সেইটোৰ ভিতৰত সোমাই যাম একেলগে চাৰিওফালে কাৰ্পেট পাৰি থৈছে এয়া চাওক কাৰ্পেট আৰু এইফালেও কাৰ্পেট আছে মুম্বাইৰ পৰা যোৱা লাগি মুম্বাই ইয়াৰ ভিতৰত বিভিন্ন দেশৰ বিভিন্ন ৰাজ্যৰ পৰা অহা বেপাৰীসকল আছে ইয়াত চাওক হেণ্ডমেড বস্তু আছে বেছিভাগ হেণ্ডমেড বস্তু আছে কাশ্মীৰৰ পৰা আৰু আগৰ ফালে আহিছিল আফগানৰ পৰা এনেকুৱা ধৰণৰ আৰু আমাৰ অসমৰো আছে শিপিনীসকলৰ ভিতৰত বহুত দোকান আছে আৰু এইফালে চাওক শিপিনীসকলৰ সেইবিলাক কাপোৰ আছে ধুনীয়া ধুনীয়া কাপোৰ বিভিন্ন হেণ্ডমেড প্ৰডাক্টৰ লগত এইফালে আছে আমাৰ ইণ্ডিয়া গেট তো আহিছিলোঁ নলবাৰী ৰাস চাব আহি পালোঁ ইণ্ডিয়া গেট এইফালে চাওক যোৱাবাৰ বনাইছিল টুইন টাৱাৰ আৰু এইবাৰ বনাই দিলে ইণ্ডিয়া গেট মানে নলবাৰী মানুহে ক'তো ফুৰিব নগ'লে হ'ল ৰাস চাব আহি থাকিলে হ'ল আৰু কিবা কিবি দেখাই পাই থাকিব নাকি এবাৰ কি কিবা এটা ব্ৰুজ খালিফা হৈ যাব পাৰে ঠিক নাই ইণ্ডিয়া গেটখন বনাইছে যদিও গোটেইখিনি সম্পূৰ্ণ হোৱা নাই কালিলৈকে হৈ যাব গোটেইখিনি সম্পূৰ্ণ হোৱাৰ পিছতহে ভাল লাগিব এক্সপোৰ ভিতৰত আহিলোঁ আৰু এইটো বোলে একলাই দাঙি নিব ফ্ৰী দিবি না সঁচাই না সঁচাই দে চাওঁ ৰখচোন নহয় তো ভাই নৰিলো দিয়ক 3 কুইণ্টেল আছে বোলে এইটো গুহাৰ ভিতৰৰ পৰা সোমাই আহিলোঁ আৰু ইয়াত দেখা হৈছে ধুনীয়া ধুনীয়া পুতলা সেয়া চাওক এইবিলাক ধুনীয়া ধুনীয়া বহুত ধুনীয়া ধুনীয়া পুতলা আছে ইয়াত ৰঙা নীলা সেউজীয়া কিমানকৈ 200 টকা মাত্ৰ 200 টকা লৈ যাওক দাদা লৈ যাওক আহি থাকোঁতে বস্তু এটা দেখাবলৈ চাওঁ ভাই কি বস্তু এইবিলাক বেল্ট বেন মূৰত মাৰি যি এডাল মাৰি আছে কেইটকা এইবিলাক 80 টাকা সেইটোৱে চাওক বেন চেন মাৰি লৈছোঁ কেনে দেখাইছে আৰু কুইন দেখাইছে নে চাওক সৰু সৰু লাইট আছে আৰু আহি পালোঁ আমি ভাৰত মাতা পূজানৰ কাষৰ ফালে মানে এইফালে এণ্ডিং উৰণীয়া সেতুখনত আৰু এইফালে এতিয়া যাম আমি ভাৰত মাতা পূজন সোমাই গ'লোঁ ভিতৰত আৰু সোমাই অহাৰ লগে লগে দেখা পালোঁ 5126 ফালে হৈ গ'ল ধুনীয়াকৈ ভাৰত মাতা পূজন ভাৰতৰ মেপখন আৰু আমি যাই আছোঁ এতিয়া অসমত ইফালে আছে আমাৰ অসমখন এইখন হ'ল আমাৰ সোণৰ অসম আৰু এইফালে কামাখ্যা মন্দিৰ ইফালে নীলাচল পাহাৰ আৰু বাকী গোটেই ভাৰতবৰ্ষ এবাৰ ভাৰত ভ্ৰমণ কৰা গোটেই ভাৰতবৰ্ষত ভ্ৰমণ কৰা ইচ্ছা আছে কিন্তু বাজেট মিলা নাই আহি যাওক ইয়াত নলবাৰী ৰাসত আৰু একপাক ইফালৰ পৰা এইফালে এনেকৈ ঘূৰি আহক এতিয়া আমি যাম মেলাৰ ভিতৰত আৰু এইফালে আছে মেলা বলক মেলাৰ ভিতৰত এবাৰ বেলেগ চলিছে কিন্তু চাৰিওফালে দেখা পাই আছোঁ মেলাৰ ভিতৰত তো আচল মেলাৰ ভিতৰত আছে দোকানখিনি পাৰ হৈ যাব লাগিব তাৰপিছত আমি পাম চেৰকি বিভিন্ন ধৰণৰ দোকান আছে আৰু দোকানৰ মাজে মাজে আমি এনেকৈ গৈছোঁ এইফালে চাওক কাপোৰৰ দোকান কিবা মৌজাৰ দোকান কি আৰু ভাজা খাইছ দেখক এনেকৈ আমি ভাজা খাইহে ভাবি আছোঁ এই চেৰকি তেৰকি কোনদিনা হ'ব মানে গোটেইখিনি হোৱা নাই অলপ অলপ হৈছে কি হৈছে দেখুৱাইছোঁ আগতে ভাজাখিনি খাই লওঁ মেলাৰ ভিতৰত বিভিন্ন ধৰণৰ জোলনাবোৰ আহি গৈছে ইফালে ড্ৰেগন ট্ৰেইন আহিছে ইফালে সৰু ল'ৰা ছোৱালী কিবা কিবি এইবিলাক আহিছে আৰু এইফালে আটাইতকৈ ডাঙৰ চকৰিটো আহিছে চকৰি হোৱাৰ কাষতে বনাইছে মটকা কোৱা য'ত গাড়ীবিলাক ঘূৰোৱা হয় তো এইবিলাক গাড়ী আনি হৈছে এইবিলাক আছে টাটাৰ গাড়ী এল্টো চেল্টো আনি হৈছে এল্টো আছে ৰয়েল এনফিল্ড আছে তো এইবিলাক ঘূৰাব আৰু চাব লাগিব যেতিয়া হয় চব ৱেষ্ট বেংগলৰ পৰা আহিছে আৰু গাড়ীবিলাক চাওক ক'ত কি গাঁঠি থৈ দিছে মানে ভাঙা চিঙা গাড়ী এইবিলাক চব গাঁঠাই আছে তলৰ ফালে আৰু দৰ্জা যাতে খুলি নাযায় সেনেকৈ বান্ধি থৈ দিয়ে চাওক যদি চাই গাড়ীৰ অৱস্থাই নাই একেবাৰে গোটেই ভাঙা চিঙা গাড়ী এইবিলাক গাড়ী ঘূৰাই থাকে ব্ৰেক ডান্স আছে আৰু ডাঙৰ চকৰি ঘূৰি গ'লে চাওক
ঘূৰি ঘূৰি তো কালাৰফুল কৰি দিছে একদম মজা লগা হৈছে এই চাওক ঘূৰি আছে চকৰি ইজ্জত নকৰি পেলাইছে কিন্তু চাওক চবেই এইফালে চাইছে এইফালে চাই চুনামি তো অকলে চুনামি চাইছে এই মানুহ চুনামি চোৱা বেলেগ ঘূৰাই আছে একদম বাকি উল্টা পুল্টাকে ঘূৰি আছে চুনামি না চুনামি এইটো 150 টকা এইটো এটা এনেকুৱা বস্তু যদি আপুনি দালি আৰু ভাত খাই পেটত সোমাই থৈছে এইটো খিচাৰি হৈ যাব নিজে নিজে খিচাৰি বনাব নালাগে আৰু এয়া চাওক ইয়াতে মজা ল'ল একদম মেলাত ভিতৰত গোটেই কাম হোৱা নাই মানে বহুত কিবা কিবি হোৱা বাকী আছে এইবিলাক চাওক এইবিলাক বাকী আছে মানে ষ্টাৰ্ট হোৱাই নাই এতিয়া আমি যাম নলবৈৰা হাটৰ ভিতৰত সেইফালে আছে নলবৈৰা হাট এনেকুৱা হৈ গ'ল ৰাৱণটো হৈ গ'ল সম্পূৰ্ণ ৰাৱণৰ মুখেৰে এনেকৈ সোমাই যাম আৰু ৰাৱণৰ পেটত বাকী আছে চাওক ৰাৱণৰ পেটত চাৰিওফালে হোটেল গোটেই আত্মসহায়ক হোটেল এই হোটেল ৰাৱণৰ পেটত চাৰিওফালে ইয়াত আহিলে ৰাৱণৰ দৰে খাব লাগিব সেইকাৰণে ৰাৱণৰ মুখখন মেলি থৈ দিছে ইয়াৰ ভিতৰত এইবিলাক চাৰিওফালে দোকান কিন্তু দোকান গোটেই এইবিলাক অহা নাই এইবিলাক খালী আছে ৰুম কেইখনমান আহিছে ইয়াৰ ভিতৰত আৰু কেইদিনৰ পিছত ভৰ্তি যাব ইয়াৰ ভিতৰত গৰম জিলাপি লৈ ললো সেই খাবাই পাৰা নাই চলি মানে বৰ গৰম ভাই উঠে কিনে আনিছো এতিয়া জুইৰ পৰা এনেকৈ আমি ঘৰ পোৱা হলো আৰু আজিলৈ ইমানেই বহুত কিবা কিবি চালো আৰু বহুত কিবা কিবি আহিব বাকী আছে যি পৰৱৰ্তী সময়ত দেখুৱাই যাম আপোনালোকক আহি থাকিব নতুন বস্তু দেখুৱাই থাকিম তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি